ভোগালী ভোগজোৰা ক্ষেত্ৰৰ পৰা সমগ্ৰ অসমবাসীলৈ নতুন বছৰ তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 2008 চনৰ পৰাই এই মাঘ বিহুভাগ আমি ব্যতিক্ৰমী ধৰ্মে আমি উত্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই বছৰো তাৰ আমি এটা ব্যতিক্ৰম নকৰি আমি এটা কিছু দৃশ্যাংশ আমি ইয়াত ধৰা প্ৰয়াস কৰি আহিছোঁ। আমি পুৰণি পৰম্পৰাভাৱে যে আমি ভেলাঘৰ ভাগ আমি প্ৰতি বছৰে আমি ইয়াত নিৰ্মাণ কৰি আহিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে কিছুমান দৃশ্যাংশ আমি উত্থাপন কৰি আহিছিল। বিভিন্ন জ্বলন্ত সমস্যা যেনে হাতী মানুহৰ সংঘাত তথা আমি বনাঞ্চল ধ্বংস এনে কিছুমান দৃশ্য আমি বছৰি ধৰা প্ৰয়াস কৰি আহিছোঁ। এইবাৰো আমি এটা তাৰ লগত সংগতি ৰাখি আমি এভাগ হেলিকপ্টাৰ তথা আমি চহা জীৱনৰ যি আমি মৰণা মৰা হাল বোৱা দৃশ্য অংশ আমি ধৰাৰ চেষ্টা কৰি আহিছোঁ। ইয়াত আমি বিহুভাগৰ লগত আমি সংগতি ৰাখি প্ৰতি বছৰে আমি ইয়াত যি আমি ঢেৰাঘৰ নিৰ্মাণ কৰোঁ তাৰ আগতে আমি তাত ৰাতি আমাৰ আধ্যাত্মিকভাৱে আমি হৰি গুণ কীৰ্তন গাই পুৱা আমি নদীলৈ যাওঁ। নদীত গৈ পেলাই আমি গা পা ধুই আহি ইয়াত অংগী সংযোগ কৰোঁ। চতিয়াল গাঁওবাসীয়ে সদৌ অসমবাসীলৈ জ্ঞাপন কৰিলোঁ। ইয়াতে আমি 2008 চনৰ পৰা মানে ব্যতিক্ৰমী ৰূপত আমি ভেলাঘৰ ভাগ সাজি আহিছোঁ। পুৰণিক মানে নেওচি আমি কেতিয়াও চাৰাই যোৱা নাই। পুৰণি পৰম্পৰা অক্ষুণ্ণ ৰাখি নতুনক কিছু আমি প্ৰভাৱ দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু গ্ৰাম্য জীৱনৰ কিছুমান বস্তু নাইকিয়া হৈ গৈছে, যেনে মৰণা মৰা হাল বোৱা, সেই বস্তুখিনি আমি প্ৰতীকী ৰূপত মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অসমবাসীয়ে যাতে সকলোৱে এই বস্তুখিনিৰ ওপৰত ধ্যান ধাৰণা ৰাখে, হেৰাই যাব বিচৰা বস্তুবিলাকক পুনৰ উদ্ধাৰ কৰিবলৈ চতিয়াল গাঁৱৰ ৰাইজে অহোপুৰুষাৰ্থ চেষ্টা কৰি প্ৰতীকী ৰূপত চিহ্নিত দিবলৈ সক্ষম হৈছে। ভোগালী ভোগজোৰা ক্ষেত্ৰৰ পৰা সমগ্ৰ অসমবাসীলৈ নতুন বছৰ তথা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 2008 চনৰ পৰাই এই মাঘ বিহুভাগ আমি ব্যতিক্ৰমী ধৰ্মে আমি উত্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এই বছৰো তাৰ আমি এটা ব্যতিক্ৰম নকৰি আমি এটা কিছু দৃশ্যাংশ আমি ইয়াত ধৰা প্ৰয়াস কৰি আহিছোঁ। আমি পুৰণি পৰম্পৰাভাৱে যে আমি ভেলাঘৰ ভাগ আমি প্ৰতি বছৰে আমি ইয়াত নিৰ্মাণ কৰি আহিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে কিছুমান দৃশ্যাংশ আমি উত্থাপন কৰি আহিছিল। বিভিন্ন জ্বলন্ত সমস্যা যেনে হাতী মানুহৰ সংঘাত তথা আমি বনাঞ্চল ধ্বংস এনে কিছুমান দৃশ্য আমি বছৰি ধৰা প্ৰয়াস কৰি আহিছোঁ। এইবাৰো আমি এটা তাৰ লগত সংগতি ৰাখি আমি এভাগ হেলিকপ্টাৰ তথা আমি চহা জীৱনৰ যি আমি মৰণা মৰা হাল বোৱা দৃশ্য অংশ আমি ধৰাৰ চেষ্টা কৰি আহিছোঁ। ইয়াত আমি বিহুভাগৰ লগত আমি সংগতি ৰাখি প্ৰতি বছৰে আমি ইয়াত যি আমি ঢেৰাঘৰ নিৰ্মাণ কৰোঁ তাৰ আগতে আমি তাত ৰাতি আমাৰ আধ্যাত্মিকভাৱে আমি হৰি গুণ কীৰ্তন গাই পুৱা আমি নদীলৈ যাওঁ। নদীত গৈ পেলাই আমি গা পা ধুই আহি ইয়াত অংগী সংযোগ কৰোঁ।